নমস্কাৰ বন্ধুসকল ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ জব আজি পুনৰ আপোনালোকৰ বহুত ভাল খবৰ আহিছে চাৰিটাকৈ বিভাগত নতুনকৈ 4355টাকৈ ভেকেন্সি মুকলি কৰি দিছে গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ ভেকেন্সি হয় নতুনকৈ চাকৰিসমূহ আহি গৈছে সো কেনেদৰে আবেদনসমূহ কৰিব পাৰিব কোনটো পদৰ ক্ষেত্ৰত কিমানকৈ এজ ক্ৰাইটেৰিয়া বিচাৰিছে কোৱালিফিকেশ্যন বিচাৰিছে সিলেকশ্যন প্ৰচিডিউৰ বিচাৰিছে অৰ্হতা কিমান বিচাৰিছে কেনেদৰে এপ্লাইসমূহ কৰিব পাৰিব এই সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব সো যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব পাৰে লগতে চেনেল সাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ভিডিঅ' প্ৰতিদিনে পাই থাকিবে আৰু আমাৰ হোৱাটছআপ চেনেল ভিডিঅ' ডেসক্ৰিপশ্যনত দিয়া আছে তাত গৈ ফলোটো কৰি দিব পাৰে তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব আৰু ভিডিঅ'টো যিমান পাৰে সিমান বন্ধু শ্বেয়াৰ কৰি দিয়ক আহক আজি ভিডিঅ' আৰম্ভ কৰোঁ ইয়াত আপোনালোকে দেখিছে ইন্টেলিজেন্ট ব্যুৰোৰ ফালৰ পৰা আইবি বিভাগৰ ফালৰ পৰা নতুনকৈ ভেকেন্সি মুকলি কৰিছে 2025 বৰ্ষৰ ক্ষেত্ৰত এই দেখিছে এপ্লাই ফৰ 362 মাল্টিটাস্কিং ষ্টাফ এমটিএছৰ ভেকেন্সি মুকলি কৰিছে এটো আপোনালোকৰ প্ৰথমটো বিভাগ হয় এনেকুৱা আৰু তিনটা বিভাগৰ ভেকেন্সি কথা ডিসকাস কৰা হ'ব সো ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই দিব তেতিয়া সকলোখিনি কথা গম পাব পাৰিব ইন্টেলিজেন্ট ব্যুৰো আইবি ফালৰ পৰা ভেকেন্সিখিনি ৰিক্ৰুটমেন্ট আপোনালোকৰ বাবে আহি গৈছে সো এটা ভাল সুখবৰ আপোনালোকে দেখিব পাৰিছে আইবি বিভাগৰ ফালৰ পৰা ইন্টেলিজেন্ট ব্যুৰোৰ ফালৰ পৰা ভেকেন্সি ৰিক্ৰুটমেন্ট আপোনালোকৰ বাবে মুকলি কৰি দিছে এপ্লাই ফৰ 362 মাল্টিটাস্কিং ষ্টাফ এমটিএছ লেভেলৰ এনেকুৱা ভেকেন্সি সমূহ আপোনালোকে দেখিবলৈ পাব সো এটা ভাল সুখবৰ এটা ভাল সুযোগ আপোনালোকৰ বাবে মুকলি কৰিছে সো এই ভাল খবৰৰ সুযোগটো আপোনালোকে নেহেৰুৱাব আৰু ইয়াৰ ইন্টেলিজেন্ট ব্যুৰোৰ ফালৰ পৰা যেটো লাষ্ট ডেট দেখিব পাইছে 14/12/2025 ডিসেম্বৰ মাহৰ 14 তাৰিখ পৰ্যন্ত ভেকেন্সিখিনি ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব ইন্টেলিজেন্ট ব্যুৰোৰ ৰিক্ৰুটমেন্ট ভাৰতীয় চোৰাংচোৱা বিভাগৰ চাকৰি ফালৰ পৰা ভেকেন্সিখিনি আহি গৈছে সো এটা ভাল সুখবৰ এটা ভাল আপোনালোকৰ বাবে সুযোগ মুকলি কৰিছে ভাৰতীয় চোৰাংচোৱা বিভাগত চাকৰি ইন্টেলিজেন্ট ব্যুৰো নাম্বাৰ অফ পোষ্ট হৈছে 326 মিনিমাম এডুকেশ্যন কোৱালিফিকেশ্যন 10 পাস জব টাইপ দেখিছে সেন্ট্ৰেল গভৰ্ণমেন্টৰ জব হয় এপ্লাই মতে দেখিছে অনলাইন যোগে কৰিব পাৰিব মাল্টিটাস্কিং ষ্টাফ এমটিএছৰ ভেকেন্সি হয় যে এটো প্ৰথমটো বিভাগ হয় এনেকুৱা আৰু তিনটা বিভাগ আছে গতিকেটা বিভাগৰ কথা ডিসকাস কৰা হ'ব কেটেগৰিজ ভেকেন্সি কিন যে ক'ব যা ইউআৰ কেটেগৰি ক্ষেত্ৰত 160টা ইডব্লিউএছ ক্ষেত্ৰত 34টা ইডব্লিউসি ক্ষেত্ৰত 72 এসটি ক্ষেত্ৰত 42 এসটি ক্ষেত্ৰত 54 এডুকেশ্যন কোৱালিফিকেশ্যন মেট্ৰিকুলেশ্যন পাস কৰিলে হ'ল 10 পাস যদি কৰিছে তেতিয়া আবেদনসমূহ কৰিলেও পাৰিব এজ লিমিট 18 পৰা 25 বছৰ ভিতৰতে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু ডিটেইলছখিনি দেখিছে সিলেকশ্যন প্ৰসেছ শৰ্ট লিষ্টেড হ'ব আৰু ইয়াৰ মাধ্যমেৰে আপোনালোক সিলেকশ্যনসমূহ কৰা হ'ব হাউ টু এপ্লাই এই ভেকেন্সিখিনি ক্ষেত্ৰত আপোনালোকে এপ্লাইটো অনলাইন যোগে কৰিব পাৰিব লিংক ডেসক্ৰিপশ্যনতে দিয়া থাকিব সেই লিংকৰ থ্ৰু দি গৈ কৰি ল'ব পাৰিব এতিয়া হলো 2 নম্বৰ যেটো বিভাগৰ পৰা মুকলি কৰিছে হেতু মুকলি কৰিছে আপোনালোকৰ আইওসি ৰিক্ৰুটমেন্টৰ ফালৰ পৰা ইয়াৰ ক্ষেত্ৰত 336 টাকৈ এপ্ৰেন্টিছ লেভেলৰ ভেকেন্সি মুকলি কৰিছে এটো আইওসিৰ প্ৰথমটো বিভাগ হয় আইওসিৰ আৰু ভেকেন্সি মুকলি কৰিছে হেকিটা ফাললৈ গৈছে সো ভিডিওটো শেষলৈকে চাই থাকিব ইন্ডিয়ান অইল কোঅপাৰেচন লিমিটেড ইয়াৰ ক্ষেত্ৰত মুকলি কৰিছে 18/12 ডিসেম্বৰ তাৰিখে লাষ্ট ডেট হয় 18 ডিসেম্বৰ লাষ্ট ডেট তাৰ আগতে আপোনালোকে আবেদনসমূহ কৰি ল'ব লাগিব ইন্ডিয়ান অইল কোঅপাৰেচন লিমিটেড নাম্বাৰ অফ পোষ্ট 336টা এডুকেশ্যন কোৱালিফিকেশ্যন কিনে আপোনালোকে দেখিব পাৰিছে নাম্বাৰ অফ পোষ্ট আপোনালোকে দেখিছে এপ্ৰেন্টিছ লেভেলৰ ভেকেন্সি আহি গৈছে সো ইয়াৰ ডিসিপ্লিনত দিছে ডিগবৈ ৰিফাইনাৰীৰ ক্ষেত্ৰত 112টা আছে গুৱাহাটীৰ ক্ষেত্ৰত 82টা আছে আৰু ইয়াৰ ডিটেইলছখিনি আপোনালোকে দেখিব পাৰিছে টেট এপ্ৰেন্টিছ এটেন্ডেন্ট অপাৰেটৰৰ পৰা আদি কৰি সকলো ধৰণৰ ভেকেন্সি আপোনালোকে মুকলি কৰি দিছে আৰু কিছু ডাটা এন্ট্ৰি অপাৰেটৰৰ ক্ষেত্ৰত মিনিমাম 12 পাস কৰিলে হ'ল যদি আপোনালোকে 12 পাস কৰিছে তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব এজ লিমিট 18 পৰা 24 বছৰলৈকে দিয়া আছে লগতে আপোনালোকে ৰিলেক্সেশনসমূহ লাভ কৰিব পাৰিব এসসি ক্ষেত্ৰত 5 বছৰকৈ ওবিসি ক্ষেত্ৰত 3 বছৰকৈ পিডব্লিউডি ক্ষেত্ৰত 10 বছৰ পৰ্যন্ত ৰিলেক্সেশনসমূহ লাভ কৰিব পাৰিব সো ডিটেইলছখিনি দেখিব পাইছে হাউ টু এপ্লাই ভেকেন্সিখিনি এপ্লাইটো অনলাইন যোগে কৰিব পাৰিব ডিটেইলছ আপোনালোকে তেনেকৈ দেখিব পাৰিছে সো এডভাৰটাইজমেন্ট আৰু এপ্লাই লিংকটো ভিডিও ডেসক্ৰিপশ্যনত দিয়া আছে সো তাত ভিজিট কৰি আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব এতিয়া হলো 3 নম্বৰ যেটো বিভাগ হয় হেতু মুকলি কৰিছে আইওসিএল এপ্ৰেন্টিছ ৰিক্ৰুটমেন্ট তাৰ পৰা ভেকেন্সি মুকলি কৰিছে প্ৰায় 2756 টাকৈ ভেকেন্সি ইয়াৰ লাষ্ট ডেট 18/12/2025 হয় ডিসেম্বৰ মাহৰ 19 তাৰিখ পৰ্যন্ত এই ভেকেন্সিখিনি ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব এপ্ৰেন্টিছ 2756টা ভেকেন্সি আছে আইওসিএল ফালৰ পৰা ভেকেন্সিখিনি মুকলি কৰিছে কেটেগৰি যদি মই ভেকেন্সিখিনি ক'বল যাওঁ গুৱাহাটী ৰিফাইনাৰীৰ ক্ষেত্ৰত আছে 82 বা বৰুৱানী ৰিফাইনাৰীৰ ক্ষেত্ৰত আছে ডিগবৈ আছে এনেকৈ আপোনালোকে বহুখিনি ভেকেন্সি মুকলি কৰি দিছে আৰু এলিজিবিলিটি ক্ৰাইটেৰিয়া এজ লিমিট 18 পৰা 24 বছৰৰ ভিতৰত হ'লে হ'ল তাৰ লগত এই সিলেকশ্যনসমূহ লাভ কৰিব পাৰিব এসসি ক্ষেত্ৰত 5 বছৰকৈ ওবিসি এমবিসি ক্ষেত্ৰত 3 বছৰকৈ পিডব্লিউডি ক্ষেত্ৰত 10 বছৰ পিডব্লিউএসসি ক্ষেত্ৰত 15 বছৰ এডুকেশ্যন কোৱালিফিকেশ্যন টেট এপ্ৰেন্টিছৰ ক্ষেত্ৰতো সকলোখিনি দিয়া আছে মেইনলি যিখিনি আপোনালোকে দেখিব পাইছে টেট এপ্ৰেন্টিছ সেক্ৰেটাৰী
এছিষ্টেণ্টৰ কাৰণে BA বা BSc BCom পাছ কৰিলে হ'ল আৰু টেট এপ্ৰেণ্টিছ একাউণ্টেণ্টৰ কাৰণে 3 বছৰীয়া BCom পাছ কৰিব লাগিব বাকি আপোনালোকৰ যিটো ডাটা এন্ট্ৰি অপাৰেটৰ আছে ইয়াৰ ক্ষেত্ৰত মাত্ৰ 12 পাছ কৰিলে হ'ল টেট এপ্ৰেণ্টিছ ডাটা এন্ট্ৰি অপাৰেটৰ কাৰণে মিনিমাম আপোনালোকে যে 12 পাছ কৰিছে তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব সো এটা ভাল সুখবৰ এটা ভাল সুযোগ আপোনালোকৰ মুকলি কৰিছে সো সুযোগ আৰু সুবিধা গ্ৰহণ কৰি আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু আবেদনসমূহ যি কৰিব বিচাৰে আপোনালোকে যে ইলিজিবল হয় ইন্টাৰেষ্টেড হয় ইয়াৰ ক্ষেত্ৰত আপোনালোকে এডভাৰটাইজমেণ্ট আৰু এপ্লাই লিংকটো ভিডিও ডেছক্ৰিপশ্যনত দিয়া আছে তাৰ লিংকৰ থ্ৰুদি গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আজি ভিডিও মানে যদি ভিডিও ভাল লাগে লাইক কৰিব লগৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব